হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এয়া খাচী গছ, মিঠা খাচী দেখুৱাই আছোঁ। মই যে কৈছিলোঁ 6 ইঞ্চি মানে 5 ইঞ্চি আৰু 6 ইঞ্চিৰ ভিতৰত একেবাৰে পুলিটোতো পাতটোৰ দৈৰ্ঘ্য হ'ব। এয়া চাওক, আপোনালোকে ধুনীয়াকৈ ফিটা মাৰি চাব পাৰে। 5 ইঞ্চিৰ পৰা 6 ইঞ্চিৰ ভিতৰত ইয়াৰ দৈৰ্ঘ্যটো থাকিব। আৰু মিঠা খাচীৰ পাতটো চাওক কিমান মিঠা। ইয়াৰ পাতটো আপোনাৰ চাওঁতেই কিমান মিঠা লাগিছে। এইজোপাই হওক বা কাষতে থকা সেইজোপাই হওক বা অকণমান আগত আছে সেইজোপাই হওক। আজি আপোনালোকক এটা মোৰ হাঁহি উঠা কথা কওঁ। ৰাতিপুৱাই এজন মানুহ ওলালেহি, বোলে খুৰা খাচী পুলি অলপ আনিবলৈ যাওঁ ব'লক। মোৰ ক'ৰ পৰা? বোলে আমুক জেগাৰ পৰা আনিম। বোলো যোৱা লৈ আনা। বোলে নহয় খুৰা, আপুনি যাব লাগিব। বোলো মইনো গৈ কি কৰিম? বোলে নহয়, আপুনি অলপ খাচী চাই দিব লাগিব, মিঠা খাচী অলপ চাই দিব লাগিব। মই বোলো এইটোতো আচৰিত কথা, এইটো একেবাৰে অসম্ভৱ। কিমান পুলি আনিব? বোলে মই 1500 আনিম। মই 3000মান পুলি ৰুবলৈ জেগা ঠিক কৰিছোঁ। এইবছৰ মাটি চাটি একদম হাল চাল বাই ৰেডি কৰিলোঁ, কাতি মাহত ৰুম। তাকে পুলিখিনি আপোনাৰ কথা মতেই মই ভিডিঅ' চাইছিলোঁ। মই এতিয়াই পুলিখিনি আনো বুলি ভাবিছোঁ। যে তেওঁক বোলো এইটো কাম তুমি ঠিকেই ভাবিছা, কিন্তু যদি মই এটা কথা কওঁ তোমাক, তুমি যদি সেইমতে কৰা ভাল হ'ব নেকি? কাৰণ যিখিনি জেগাৰ পৰা তুমি এতিয়া খাচী আনিবলৈ যাম বুলি কৈছা, মই যাব পাৰিম, কিন্তু পুলিটো বাছি দিব নোৱাৰিম। কাৰণ তোমাৰ 1500 পুলি উঠাওঁতে তোমাৰ এদিন লাগিব, আৰু বাছি বাছি যদি উঠাবলৈ যাওঁ তেতিয়াতো অসংখ্য সময় লাগিব। 2 নম্বৰ কথা হ'ল, তোমাক বাছি আনিবলৈ নিদিব। আৰু তুমি যেনিবা বাছি আনিলা, কেইটা পুলি বাচিবা? যোৱা লৈ আনা, যোৱা তোমাৰ মতেই ৰুই চোৱাচোন। বোলে নহয় খুৰা, আপুনি যাবই লাগিব। মই তেতিয়া ক'লোঁ, তোমাৰ যদি ইমান দৃঢ় বিশ্বাস আছে, তেতিয়াহ'লে তুমি এটা কাম কৰিব লাগিব। বোলে কওকচোন, আপোনাৰ মতেই কৰিম। যদি কৰা, তুমি এটা বছৰ ৰ'ব লাগিব। বোলে মই মাটি উলিয়ালোৱে না। বোলে মাটি উলিয়ালেও এতিয়া তোমাৰ কথা। তুমি যদি পুলি আনি ৰুই দিয়াহি, তোমাৰ পুলিখিনি কিমান ভাল হ'ব আৰু কিমান বেয়া হ'ব মই তোমাক ক'ব নোৱাৰোঁ। কিন্তু মোৰ মতে যদি কৰা, তুমি 10 বছৰৰ ভিতৰত লাখ লাখ টকা পাবা। আৰু তোমাৰ মতে কৰিলে কি পাবা সেইটো তুমি জানা। মই তাক দেখুৱাই দিলোঁ, ওচৰতে এঘৰ মানুহত কৰি থৈছে। বোলে সিহঁতৰ বাগানখনলৈ তুমি মন কৰাচোন, গছ ডাঙৰ হৈছে কিন্তু এডালো গছ বিকিব পৰা নাই। বোলে তেনে আপোনাৰ মতে কেনেকৈ কৰিব লাগিব কওকচোন। মই তাক ক'লোঁ যে তুমি এতিয়া তোমাৰ যিমানখিনি মাটিত তুমি কৰিছা, মানে পুলি ৰুবলৈ উলিয়াইছা, তাৰ দাঁতিতে অলপ মাটি বেৰি দিয়া, ধুনীয়াকৈ জেওৰা দি 2 কঠামান মাটি বেৰি দিয়া। বেৰি তাত বেদী বনোৱা, বেদী বনাই পলিথিন ভৰোৱা। কাৰণ পলিথিন ভৰাবৰ অলৰেডি হৈ আছে। তুমি পলিথিন ভৰাব পাৰিবা, মানে বৰষুণটো কমিলেই তুমি পলিথিন ভৰাব পাৰিবা। তুমি 10-15 হাজাৰমান পলিথিন ভৰাই দিয়া। তোমাৰ 10-15 হাজাৰ পলিথিন ভৰালে তুমি প্ৰায় 2 লাখমান টকা তোমাৰ প্ৰফিট হ'ব, আৰু 10-12 হাজাৰমান টকা খৰচ হ'ব। তুমি পলিথিন ভৰাই দিয়া, যিমান পাৰা পলিথিন ভৰাই দিয়া। 10,000, 15,000 যিমান পাৰা, একদম মুখলৈ নাচাবা। মানুহ লগাই দিয়া, এটাত 20 পইচাকৈ ল'ব। আৰু পলিথিনত তোমাৰ বেছি পইচা নাযায়। 2 কেজিমান পলিথিন, 2-3 কেজি পলিথিন আনিলেই হৈ যাব। তুমি পলিথিন ভৰোৱা। বাঁহ ঘৰতে আছেই, তুমি চাই চিতি থাকিবা। বেদী কেনেকৈ বনাব লাগে তোমাৰ জ্ঞাত, তুমি আগতে কৰিছিলা এবাৰ। বোলে কৰিছিলোঁ, সেই তেনেকৈ। এইটো কোনো দিগদাৰ নাই। ওপৰত চালি তালি তুমি দিলেও হ'ব, নিদিলেও হ'ব। সদ্যহতে দিব নালাগে, কিন্তু পাছত দিব লাগিব। পাছত ছেট দিব লাগিব। আৰু এই যে বজাৰত কিনিবলৈ পায়,
তুমি সেই কাপোৰটো লৈ আনা, নেটটো আনি বেৰি দিয়া। কাৰণ তোমাৰ মাটিডোখৰ বাটৰ কিনাৰৰ মাটি, ইমানেই গ্ৰাহক আহিব তুমি পুলি বিকি শেষ কৰিব নোৱাৰিবা। আৰু তোমাৰ মাটিখিনিত ৰুবৰ কাৰণে তাত তেতিয়া বৰ সুন্দৰ সুন্দৰ মই পুলি বাছি দিব পাৰিম। পুলি কেতিয়া বাচিম জানানে? যেতিয়া গছত গুটিবিলাক আহাৰ মাহত ওলমিব, পকিব, তেতিয়া মই চিনাক্তকৰণ কৰি দিম যে এইজোপা গছৰ তুমি গুটি লোৱা। তুমি 1000-1000কৈ যদি গুটি আনিব পাৰা, তোমাৰ 10জোপা গছত 10,000 গুটি আহি যাব। মই গছজোপা চিলেক্ট কৰি দিম যে এইজোপা আনা, সেইজোপা আনা, বা মোৰ নিজৰ বাৰীও আছে, মই তোমাক গুটি কিমান লাগে দি দিম। বা মোৰ ওচৰে পাঁজৰে মিতিৰে কুটুমে মোৰ বহুত ভাল গছৰ গুটি আছে, মই তোমাক কালেক্ট কৰি দিম, তুমি বস্তা হিচাপত পাবা। তুমি সেই যি 10,000, 15,000, 20,000 তুমি পলিথিন কৰিবা, তাৰ পৰা তুমি সেইখিনি বিক্ৰী কৰি তুমি প্ৰায় লাখ টকা উপাৰ্জন কৰিব পাৰিবা। আৰু তোমাৰ গোটেই সাঁচি বাগানখন হ'ব একদম পিয়'ৰ সাঁচি। কাৰণ তোমাৰ কঠীয়া ভালেই, ধান ভাল। তুমি কঠীয়াটোৱে বাচিব লাগিব। কঠীয়া পাৰোঁতে কঠীয়াটোৱে ভাল ল'ব লাগিব, তেতিয়াহে তোমাৰ হ'ব। তুমি লোকে পাৰি থোৱা কঠীয়াৰ পৰা ভাল বিচাৰি আনিব তুমি নোৱাৰা, সেইটো বৰ সহজ কথা নহয়। তেওঁ মোৰ কথাত পতিয়ন গ'ল আৰু ইতিমধ্যে গৈয়ে চিধাই বোলে পেলাই থ'লে নহয়, আজি কৰিম কাইলৈ কৰিম, কৰি থাকিলে নহ'ব, মই আৰু দাদা আজি বাঁহ কাটিম। বোলে সঁচাকৈনে? বোলে একদম তেওঁ মানে বাঁহ কাটিলেগৈ আজি। এতিয়া চাওক, গোটেই কথাটো সেইটোৱেই যে আপুনি পুলি বিচাৰি হাহাকাৰ কৰি ফুৰিব, মিঠা খাচি মিঠা খাচি, কোনেও আপোনাক মিঠা খাচি আপোনালৈ বুলি পচাই থোৱা নাই। তেওঁ আপোনাক দি দিব মিঠা খাচি বুলি, পইচাটো পালেই হ'ল, কিন্তু মিঠা খাচি বুলি আপোনালৈ পচাই থোৱা নাই, সেইটো একদম নিশ্চিত সঁচা কথা। কিন্তু আপুনি অইন খাচীৰ মাজতো যে মিঠা খাচি পাব, সেইটো কিন্তু সঁচা কথা। যে শতকৰা 10ডাল 5ডাল আপোনাৰ মিঠা খাচি আহিব, কিন্তু গোটেইখিনি মিঠা খাচি হ'ব লাগিব। এখন বাগানত এখন খাচি খেতি আপুনি যেতিয়া কৰিব, আপুনি বহুত আশাৰে কৰিব, গতিকে মিঠা খাচি আপুনি কৰিব লাগিব। আৰু এবাৰ আপুনি যদি এডৰা মিঠা খাচি কৰি লয়, তাৰপাছত আপোনাৰ আশে পাশে গাঁৱে ভূঞে ওচৰে পাঁজৰে গোটেইখন মিঠা খাচি হৈ যাব। আমাৰ ইয়াত যেনেকৈ আছে, আমাৰ ইয়াততো প্ৰচুৰ আছে। যি কি নহওক, এতিয়া হ'ল আপোনাৰ সেইটোৱে হ'ল খাচি খেতি কৰা প্ৰাৰম্ভিক কথা। একেবাৰে প্ৰাৰম্ভিক কথা হ'ল সেইটোৱে। তাৰপাছত যেতিয়া আপুনি খাচীখিনি পুলিখিনি হৈ যাব, তাৰপাছত আৰু আপোনাৰ কথা, আপুনি কেনেকৈ কৰিব। এই দেখিছেনে খাচীবোৰ কেনেকৈ গুৰিবিলাক জেওৰা দিছোঁ আৰু গুৰিবিলাক ধুনীয়াকৈ চফা কৰি দিছোঁ। তাৰপিছত আপুনি ইমান সেৰেঙাকৈ ৰুব পাৰিব। এই যে পুলি দুটা দেখিছে কেনেকুৱা পুলি, কেনেকৈ এইবিলাক ধুন্ধা-ধুন্ধ কৰি দিছে, দেখিছেনে? এইবোৰ ভাল জাতৰ সঁচ। এইবিলাক এনেকৈ ধাপে ধাপে আপুনি পুলি ৰোপণ কৰি দিয়ক। বছৰেকত এবাৰ ধুনীয়াকৈ চফা কৰি দিয়ক। আঁতৰত, ইমান আঁতৰত আপুনি 2-4